এনেকুৱা ধৰণৰ কাম যে অকল বেলেগ ব্যক্তিয়ে যে কৰিব পাৰে সেই কথা নহয় যে আমাৰ অসমীয়া ব্যক্তিও এনেকুৱা ধৰণৰ কাম কৰিব পাৰে হয় আমি আগতে কি হ'ল যেতিয়া এটা ঘৰ তৈয়াৰ কৰোঁ আমি অনা অসমীয়া ব্যক্তিবিলাকক নিমন্ত্ৰণ কৰোঁ আৰু তেওঁলোকৰ আশাতে আমি এটা ঘৰ নিৰ্মাণ কৰিবৰ কাৰণে আমি সদায় চেষ্টা কৰি থাকোঁ কিন্তু এতিয়া সেই দিন নাই এতিয়া আমাৰ অসমীয়া সমাজ দাং খাই আহিলে এতিয়া আমাৰ অসমীয়া ল'ৰা ছোৱালীবিলাক দাং খাই আহিলে আৰু এতিয়া আমাৰ অসমীয়া ব্যক্তিয়ে সকলো ধৰণৰ কাম কাজ কৰিবৰ কাৰণে আগবাঢ়ি আহিছে সেইটো কাৰণে বেছি ভাল লাগিছে আৰু এতিয়া মই আজি উপস্থিত আছোঁ দুলীয়াজানত হয় দুলীয়াজানত নমস্কাৰ সকলোকে অচকাই অসম অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ আজি মই আপোনালোকক লৈ আহিলোঁ ড্ৰিম হাউচ কনষ্ট্ৰাকশ্যন হয় ড্ৰিম হাউচ কনষ্ট্ৰাকশ্যন আজি প্ৰায় 7-8 মাহৰ আগতে মই এটা ভিডিঅ' আপোনালোকক প্ৰস্তুত কৰি দেখাইছিলোঁ যে আমাৰ অসমীয়া ব্যক্তিবিলাকে ড্ৰিম হাউচ কনষ্ট্ৰাকশ্যন নামৰ এটা কনষ্ট্ৰাকশ্যন কোম্পানী তেওঁলোকে অপেনিং কৰিলে আৰু অপেনিং কৰাৰ পাছত তেওঁলোকে বিভিন্ন ধৰণৰ ঘৰবিলাক তেওঁলোকে তৈয়াৰ কৰিবৰ কাৰণে তেওঁলোকে আগবাঢ়ি আহিছে আৰু তাৰে আজি নমুনা মই আপোনালোকক আজি আকৌ এবাৰ দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু সেইসকল ব্যক্তিয়ে যে ইমান দিন কাম কৰি পেলাই তেওঁলোকে ইমান যে ওপৰলৈকে লেভেললৈকে যে আগবাঢ়ি গ'ল সবিশেষখিনি মই আজি আপোনালোকক এই ভিডিঅ'টোত দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু সেইকেইজন ব্যক্তি আজি আমাৰ মাজত উপস্থিত আছে আৰু বহুত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহু ব্যক্তি আহিছে আহি পেলাই তেওঁলোকে বিভিন্ন ধৰণৰ ভিডিঅ' আজি প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰিছে দাদা নমস্কাৰ নমস্কাৰ ভালে আছে ন ভাল ভাল এই কেমেৰাটো ইয়াত লগাই দিছোঁ মাইকটো আচ্ছা অকণমান এইফালে আমি গৈ লওঁ আৰু যি যে ড্ৰিম হাউচ কনষ্ট্ৰাকশ্যন যে মই আপোনালোকক নামটো যে কৈ আছোঁ সেইজন আচল ব্যক্তিজন হৈ গ'ল এয়া আমাৰ ৰূপম দা খুব বেছি ভাল লাগিছে আজি প্ৰায় আমি 6-7-8 মাহমান হ'ল চাগে ন ডিব্ৰুগড়ত আমি ভিডিঅ'টো প্ৰস্তুত কৰা আৰু সেই তেতিয়া জাষ্ট আৰম্ভণি কৰিছিলে আৰু আৰম্ভণিৰ পৰা আজি গোটেই অসমত বিয়পি গৈছে ক'ত ক'ত বিয়পিছে আপোনালোকে এতিয়া আপোনাৰ ডিব্ৰুগড় তিনিচুকীয়া আপোনাৰ শিৱসাগৰ যোৰহাট ধেমাজি লখিমপুৰ তাৰপিছত আপোনাৰ গোলাঘাট আপ টু নলবাৰীলৈকে এতিয়া গুৱাহাটীতো আমাৰ বিভিন্ন জেগাত এগ্ৰিমেণ্ট হৈ আছে নগাঁও তো আমি আপকামিং প্ৰজেক্ট আমাৰ চলিব সেইবোৰ বিভিন্ন জেগাত তেতিয়াহ'লে ভাবি চাওক যে আজি 7-8 মাহৰ আগতে জাষ্ট তেওঁলোকে মানে খোজটো আগবঢ়াইছিলে আৰু এতিয়া তেওঁ ক'লে অসমৰ প্ৰায়বিলাক জিলাৰ নামে তেওঁ এতিয়া নাম কৈছে আৰু সেইবিলাক জেগাত এতিয়া ড্ৰিম হাউচ কনষ্ট্ৰাকশ্যনৰ কামবিলাক আৰম্ভ হৈছে খুব বেছি ভাল লাগিছে সকলোৱে তেওঁলোকক বিশ্বাস কৰিছে আদৰি লৈছে সপোনৰ ঘৰখন তেওঁলোকে আশা কৰিছে দাদাহঁতৰ পৰা ৰূপম দাহঁতৰ পৰা আচ্ছা মই এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আপোনালোকে ইমানবিলাক যে জেগাত যে আপোনালোকে ঘৰবিলাক যে কণ্ট্ৰেক্ট কৰিছে এগ্ৰিমেণ্ট কৰিছে আপোনালোকৰ হাজত মানে যিমানবিলাক ধৰক লেবাৰ লাগে মিস্ত্ৰী লাগে সকলোবিলাক আপোনালোকৰ ওচৰত ৰেডি আছে আমাৰ প্ৰায় 500 প্লাছত আমাৰ মানে কাম কৰা বনোৱা আছে বৰ্তমানো বহুত নতুন নতুন বনোৱা আহি আছে তো আমি ভাবিছোঁ আমাৰ পৰিয়ালটো প্ৰথমতে 100 পৰিয়ালৰ পৰা আৰম্ভ কৰিছোঁ যিহেতু মই কৈছোঁ এতিয়া প্ৰায় আমাৰ 1000 হ'বলৈ গৈ আছে 1000 ভাবিছোঁ তেতিয়াহ'লে 100 লেবাৰৰ পৰা তেওঁলোকে আৰম্ভ কৰি আজি এতিয়া তাত আৰু এটা শূন্য লাগি গ'ল অৰ্থাৎ 1000 লেবাৰ তেওঁলোকৰ ওচৰত এতিয়া মজুত আছে আৰু যদি কোনোবা লেবাৰ যদি আহে আপোনালোকে ল'ব নিশ্চিতভাৱে আমাৰ অসমীয়া ল'ৰা ওলাই আহে যদি লওঁ আমাৰতো টিমটোৱে এইটো আছিলে যে আমি নিবনুৱাসকলক কেনেকৈ ধৰণে সংস্থাপন কৰিব বিচাৰোঁ যাতে আমি চাকৰিৰ পিছত নদৌৰি নিজেও স্বাৱলম্বী হোৱাৰ লগতে আন 10জনকো কেনেকৈ কি ধৰণে স্বাৱলম্বী এতিয়া আমি ব্ৰাঞ্চ দিয়াৰো ব্যৱস্থা কৰিছোঁ বৰ্তমান গোলাঘাটত আমাৰ চাব ব্ৰাঞ্চ দিয়া হৈছে অসমৰ বিভিন্ন জেগাত যদি কোনোবাই ব্ৰাঞ্চো ল'ব বিচাৰে সেনেকৈও নিজে স্বাৱলম্বী হ'ব পাৰিব আমাৰ লগত মানে যোগ হৈ খুব সুন্দৰ সুন্দৰ কথাবিলাক তেওঁ প্ৰকাশ কৰিছে আপোনালোকে ভাবি চাওক য'ত নেকি 100ৰ পৰা আজি 1000 হৈ গ'ল আৰু এটা ড্ৰিম হাউচ কনষ্ট্ৰাকশ্যনে আজিকালি এতিয়া চাব ব্ৰাঞ্চ দিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে আৰু আমাৰ অসমীয়া ল'ৰা ছোৱালী যিবিলাক যে অসমৰ বাহিৰত গৈ পেলাই ক'ৰবাত চিকিউৰিটি গাৰ্ড ক'ৰবাত কোনোবাই চেলমেন বিভিন্ন ধৰণৰ কাম কাজ কৰি আছে তেওঁলোকে সেইবিলাক কাম কৰাতকৈ যদিহে তেওঁলোকে যদি লাজ নকৰে আচলতে আমাৰ কি হ'ল অসমীয়া ল'ৰা ছোৱালীবিলাকে লাজ কৰে কাৰণে তেওঁলোকে বাহিৰত গুচি যায় এনেকুৱা ধৰণৰ কামবিলাক নকৰে আচলতে হয় নহয় মই আচলতে এইটো কথা ক'ব বিচাৰোঁ প্ৰত্যেকজন ব্যক্তিয়ে অসমৰ যদি আমি মালিক হ'বলৈ চেষ্টা কৰোঁ নিবনুৱা সমস্যাই নাইকিয়া হ'ব কামত লাজ নাই যিকোনো কাম সৰু বৰ কামেই চুৰ কৰি নাখালে হ'ল ডকাইত কৰি নাখালে হ'ল কাম কৰি মানুহ খাবলৈ যিকোনো কাম যদি দৃঢ়তা আৰু বিশ্বাসেৰে কৰে বহুতখিনি আগবঢ়াব পাৰে মই আপোনাক এই 8 মাহতে যথেষ্টখিনি মই আগবাঢ়িলোঁ লগতে আপোনাক কৈছোঁ 100ৰ পৰা আমাৰ আজি 1000লৈ হ'বলৈ গৈছে 1000টা পৰিয়ালে যেতিয়া আমাৰ পৰা চলি থাকিব পাৰে তাতকৈ মানে সুখৰ প্ৰাপ্তি কেতিয়াও নাই আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মই যেতিয়া প্ৰস্তুত কৰিব পাৰোঁ নহয় মনটো খুব বেছি ভাল লাগে এইকাৰণে যে অসমীয়া ব্যক্তি এজনে যে হাতে কামে যে আগবাঢ়ি গৈছে আৰু আমি তেওঁলোকক কি ধৰণে উৎসাহ দি পেলাই কি ধৰণে তেওঁলোকক আমি আগবঢ়াই নিব পাৰোঁ আমি সদায় সেইটো কথাই চেষ্টা কৰোঁ আৰু যদিহে এই ভিডিঅ'টো চাই যদি কোনোবা ব্যক্তিয়ে যদি এওঁলোকৰ লগত হওক যোগালী হওক মিস্ত্ৰী হওক বা পেইণ্টাৰ হওক বা ইলেক্ট্ৰিচিয়ান হওক বিভিন্ন ধৰণৰ কাম কাজ এটা ঘৰ তৈয়াৰ কৰোঁতে থাকে সকলোবিলাক কামত যদি আপোনালোকে যদি কোনোবাই যদি জড়িত হ'ব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে স্ক্ৰীনত দেখি থকা নম্বৰটোত যোগাযোগ কৰি পেলাই ৰূপম দাৰ লগত আপোনালোকে কথা পাতি লওক আৰু লগতে আপোনালোকে যদি আপোনালোকৰ ঘৰ সম্পূৰ্ণকৈ যদি আপোনালোকে তৈয়াৰ কৰিব যদি বিচাৰিছে আপোনালোকে ধৰক এতিয়া ঘৰ এটা যেতিয়া তৈয়াৰ কৰা হয় ধৰক তাত
ইটা লাগিব, বালি লাগিব, চিমেণ্ট লাগিব, ৰড লাগিব, চাটাৰিং কাঠ লাগিব, লেবাৰ লাগিব, বিভিন্ন ধৰণৰ সমস্যাবিলাক আছে। সেই সকলোবিলাক সমস্যা ৰূপম দাহঁতে দায়িত্ব ল'ব। মাত্ৰ আপোনালোকৰ সপোনৰ ঘৰখন আৰু আপোনালোকৰ বাজেটটো কৈ দিলে হৈ যাব, নহয় জানো? 15 লাখত লাগে, 20 লাখত লাগে, 50 লাখত লাগে, মুঠতে তেওঁলোকৰ বাজেটটো কৈ দিলে হ'ল। বাকী গোটেইখিনি আপোনালোকে সমজি লৈ পেলাই সকলোখিনি কাম কৰি দিব, নহয়? আৰু এইখিনিতে এটা কথা কওঁ, 10 লাখ টকীয়া কামটো আমাৰ কাম, কোটি টকীয়া কামটো কাম। কোটি টকীয়া কামটো যিধৰণে আমাৰ কৰা হ'ব, কিন্তু 10 লাখ বা 5 লাখ টকাৰ কামটো তেনেধৰণে কৰা হ'ব। তো গতিকে আমাৰ সকলো সমান। মানে এইটো নহয় যে কম দামত লৈছে ঘৰটো বেয়াকে হ'ব, এনেকুৱা কোনো কথা নাই। খুব সুন্দৰ, একদম ধন্যবাদ থাকিল ৰূপম দা, আপুনি ইমানখিনি সময় দিয়াৰ বাবে। আৰু আপোনাক আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছো, আৰু যাতে আপুনি অসমৰ গোটেই চুকে কাণে যাতে আপুনি বিয়পুৰীয়ে তাকে আমি কামনা কৰিলো। আৰু খুব সুন্দৰকে আমি ঘৰটো আপোনালোকক তৈয়াৰ, যিসকল মিস্ত্ৰীয়ে লাগি আছে তেওঁলোকে ধৰক এইবিলাক কাম কাজ একদম লাগি আছে। এই ঘৰটো বনোৱা কিমান দিন হৈ গ'ল কয়? 20 দিন, 20-22 দিনত ইমানখিনি কাম হৈ গ'ল। ভাবি চাওক আপোনালোকে 20-22 দিনত ধৰক তেওঁলোকে দিনে ৰাতিয়ে কষ্ট কৰি পেলাই ইমান সুন্দৰকে তেওঁলোকে এটা ফাউণ্ডেশ্যন বনাইছে। আৰু এই ফাউণ্ডেশ্যনটো যিজন ব্যক্তি স্বত্বাধিকাৰী আছিলে, তেওঁ আছে এইফালে ক'ৰবাত, এইজন দাদা আছে। এইজন দাদা অকণমান এইফালে আহকচোন। হয়, নমস্কাৰ। এইফালে আহক অকণমান, আপোনাৰ পৰা দুটামান কথা জানিব বিচাৰিছো। এইফালে মই এইটো আপোনাৰ মাইকটো লগাই দিছো। এইফালে অকণমান ঘূৰি লওঁ, এইফালে বেলিটো আছে, ঘৰটো ভালকে নাহিব। আচ্ছা, যিহেতু ধৰক আপুনি যে এতিয়া ড্ৰিম হাউচ কনষ্ট্ৰাকশ্যনত যে আপুনি ধৰক আপোনাৰ ঘৰটো বনাবৰ কাৰণে দিলে, ইয়াৰ মেইন কাৰণটো কি কাৰণে আপুনি দিলে অকণমান আমি জানিব বিচাৰিম। মানে মোৰ প্ৰথম কাৰণটো হ'ল, তেওঁ এজন আমাৰ নিচিনা অসমীয়া ল'ৰা, গতিকে অসমীয়া ল'ৰা এজনে আগবাঢ়ি আহিছে এইটো সংক্ৰান্তত। এইটো এটা তেওঁৰ জীৱিকা ভিত্তিক কিবা এটা নতুনকে লাইফটো চলাম বুলি আগবাঢ়ি আহিছে। সেইটো মই বুজি পাইছো, কিন্তু আপোনাৰ উদ্দেশ্য কি? আপুনি কি কাৰণে এই ড্ৰিম হাউচ কনষ্ট্ৰাকশ্যনত দিলে? কি কাৰণে আপুনি ড্ৰিম হাউচ কনষ্ট্ৰাকশ্যনত বিশ্বাস কৰিলে? বিশ্বাস মানে তেখেতক মানে যিখিনি তেওঁৰ আগৰ হেৰিখিনি চালোঁ, তেওঁ কি ক'ত কাম কৰিছে সেইখিনিও চালোঁ। আৰু প্লাছ তেওঁ দুলীয়াজনৰে নিৰ্বাসী, মোৰ দুলীয়াজনৰে নিৰ্বাসী বুলি ক'ব লাগিব। গতিকে তেওঁ আগৰ পৰা চিনাকি অলপ আছে মোৰ লগত, আৰু যিহেতুকে এইটো লাইনত তেওঁ আহিছে, সেইকাৰণে তেখেতক মানে কামটো মই আগবঢ়ালোঁ। এটা কথা মই জানিব বিচাৰিছো, আপোনাৰ ঘৰটো এতিয়া কেইমহলীয়া হ'ব? মোৰ 2খন চট হ'ব। 2খন চট, হয়। ফাৰ্ষ্ট ফ্ল'ৰৰ কাম, 5টা ৰুম হ'ব। হয়। 2 BHK দুটা হ'ব, আৰু সিংগল বেডৰুম এটা হ'ব। আপোনাৰ গোটেই বাজেটটো কিমান? বাজেটটো 35 লাখ। 35 হয়। ভাবিছো 35 লাখ টকাত তেওঁ গোটেই ঘৰটো 2টা চট হ'ব ন? 2খন চট হ'ব। তলৰ গোটেই গ্ৰাউণ্ড ফ্ল'ৰটো কমপ্লিট হ'ব? গ্ৰাউণ্ড ফ্ল'ৰ খালী থাকিব, ফাৰ্ষ্ট ফ্ল'ৰটো কমপ্লিট কৰিব। তেওঁলোকে ভাবিছক, আৰু আপুনি যে ইটা, বালি, চিমেণ্ট, লেবাৰ, মিস্ত্ৰী একোটো টেনচন কৰা নাই? এইবিলাক চব তেওঁ লৈছে। হয়, বহু ব্যক্তি আছে তেওঁলোকে ধৰক কামত ব্যস্ত হৈ থাকে, টকা থাকে, কিন্তু সময় দিব নোৱাৰে। আৰু এনেকে এই ধৰণে যিধৰণে দাদাই, মোৰ সময় নাই, মই চাকৰি কৰোঁ, এতিয়া মই মানে ডিউটি পাই আজি আহিছো, মানে একদম সময় নাপাওঁ আহিবলৈ, ইয়াতে আহিবলৈ একদম কম সময় পাওঁ। এই দাদাৰ দৰে যদি কোনোবা প্ৰব্লেমটো মোৰ তাত। হয়। দাদাৰ দৰে যদি কোনোবা ব্যক্তি যদি ধৰক আপোনাৰ সময় নাই আৰু ঘৰ এখন যদি আপোনালোকে বিচাৰিছে, দাদাৰ দৰে আপোনালোকে চিন্তা কৰিব পাৰে। আৰু ড্ৰিম হাউচ কনষ্ট্ৰাকশ্যন যিহেতু আছে, তাত আপোনালোকে নিশ্চিন্ত হৈ থাকক। অশেষ ধন্যবাদ থাকিল দাদা, মই মাইকটো লৈ লৈছোঁ দেই। একদম ঠিক আছে, ধন্যবাদ। আৰু আপোনালোকেও যদি এই ধৰণৰ ঘৰ এখন যদি নিৰ্মাণ কৰিবৰ কাৰণে যদি আপোনালোকে চেষ্টা কৰিছে, তেতিয়াহ'লে আপোনালোকে একদম দেৰি নকৰিব। আৰু মোৰ লগত এইফালে আছে কুসুম দা। অকণমান কথা পাতো, ইয়াতে মাইকটো লগাই দিছো। আৰু যিহেতু ধৰক কুসুম দাক আমি প্ৰায় লগ পাই থাকো, বিভিন্ন অনুষ্ঠানত আমি প্ৰায় লগ পাই থাকো, কথা পাতি থকাই হয় বাৰু। তথাপিও আজি আকৌ এবাৰ লগ পাইছো আপোনাক ড্ৰিম হাউচ কনষ্ট্ৰাকশ্যনৰ এই কামবিলাকত। কি ক'ব আজি? প্ৰথমতে আপোনাক ধন্যবাদ দিছোঁ। আৰু যিহেতু অসমীয়া যুৱকসকলে কৰা এটা কামত আপুনি উৎসাহ জনাবৰ কাৰণে মই প্ৰথমবাৰ আপোনাক লগ পাই আছোঁ। ড্ৰিম হাউচ প্ৰজেক্টৰ প্ৰতিটো ভিডিঅ'ত আপুনি আহি আপুনি অন্ততঃ গোটেই ড্ৰিম হাউচৰ লগত থকা যিমানবিলাক মেম্বাৰ সকলোকে আপুনি মানে উৎসাহিত কৰিছে। চ' আপোনালৈ বহুত ধন্যবাদ থাকিল। আৰু ড্ৰিম হাউচ প্ৰজেক্ট এনেকুৱা এটা প্ৰজেক্ট য'ত অকল অসমীয়া যুৱকসকলে কাম কৰিছে, আৰু অসমীয়া যুৱকসকলেই মানে মিস্ত্ৰী, অসমীয়া যুৱকসকলেই গোটেই কনষ্ট্ৰাকশ্যনৰ ডিজাইনাৰ পৰা আদি কৰি গোটেই ইণ্টেৰিয়ৰৰ পৰা আদি কৰি চব। আৰু যিসকলে ভাবি আছে এতিয়া নতুনকৈ এখন ঘৰ বনাম বুলি, তেখেতলোকে ডেফিনেটলি ড্ৰিম হাউচক কণ্টেক্ট কৰিব পাৰে। আৰু আপোনালোকে ঘৰতে বহি এটা সুন্দৰ ঘৰ আপোনালোকে বনাব পাৰিব।
অশেষ ধন্যবাদ থাকিল আৰু কুসুম দায়ো যেহেতু ধৰক নিজৰ ষ্টেজ প্ৰগ্ৰামবিলাক কমপ্লিট কৰে তাৰ পাছতো যে অসমীয়া ব্যক্তি এজনে যে এই ধৰণে কাম কৰিবৰ কাৰণে যে আগবাঢ়ি আহিছে আৰু তেওঁলোকক যে সাহস দিবৰ কাৰণে উৎসাহ জনাবৰ কাৰণে যে আপুনি টোপনি ক্ষতি কৰি হ'লেও যে আজি যে আপুনি ইয়ালৈ আহিছে আপোনাক অশেষ ধন্যবাদ জনালো আৰু আপোনাৰ ভৱিষ্যত উজ্জ্বল আমি কামনা কৰিলোঁ ঠিক আছে ধন্যবাদ আৰু এয়া হৈ গ'ল বিল্ডিংটো মই অকণমান আপোনালোকক দেখুৱাই দিছোঁ এইটো ৩৫ লাখ টকাৰ এটা বিল্ডিং কনষ্ট্ৰাকশ্যন চলি আছে এইখিনি আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহু ইউটিউবাৰ আহিছে সকলোকে বাৰু মই অকণমান চিনি নাপাওঁ ভণ্টি কেমেৰাতে চিনাকি হৈছোঁ দেই তোমাৰ ঘৰ শিৱসাগৰ তুমি ভিডিঅ' ক্ৰিয়েটৰ নি নহয় লগত আহিছা ন ঠিক আছে তোমাৰ নামটো শ্ৰদ্ধা গগৈ ঠিক আছে ধন্যবাদ থাকিল আৰু এইফালে ফটো ছিজন অৱশ্যে চলি আছে নমস্কাৰ চিনাকি হৈ লওঁ দেই তোমাক বাৰু চিনি পাইছোঁৱে অকণমান তথাপিও ৰাইজক আমি চিনাকি নিদিলেও হয় তথাপিও মই নীলোৎপল চলিহা গুৱাহাটীৰ পৰা আহিছোঁ আৰু ধুনীয়া কাম এটা চলি আছে আগতো আমি কাম এটা দেখাইছিলোঁ সেইটোতো আমি আপোনাক লগ পাইছিলোঁ একেলগে কৰিছিলোঁ আৰু আজি দুলীয়াজানত আকৌ আমি লগ হৈছোঁ ভাল লাগিছে আমি সকলো লগ হৈছোঁ ইমান ধুনীয়া কাম এটা চলি আছে সকলোৱে গম পায় ড্ৰিম হাউচ কনষ্ট্ৰাকশ্যন তেওঁলোকে ধুনীয়া কাম কৰি আছে অসমত আৰু বিশেষকৈ অসমীয়া যুৱক হিচাপে তেওঁ আগবাঢ়ি আহিছে কামটো কৰিবৰ কাৰণে সেইকাৰণে ভাল লাগিছে তো আপোনালোকে ছাপোৰ্ট কৰক আপোনালোকৰ যদি এনেকৈ ঘৰ কিবা বনাবলগীয়া থাকে যোগাযোগ কৰিব ধন্যবাদ থাকিল আৰু এগৰাকী এইফালে লগ পাইছোঁ ভণ্টি হ'ব নে বাইদেউ হ'ব নে নাজানো মই অৱশ্যে আপোনাৰ ভিডিঅ' দেখা নাই আগতে সেনেকৈ বেয়া নাপাব কাৰণ মই খুব বেছি ভিডিঅ' চাই নাথাকোঁ নিজৰ ভিডিঅ'টো নিজে আপলোড কৰোঁ আৰু নিজৰ কামত ব্যস্ত হৈ থাকোঁতো সেইকাৰণে অকণমান নামটো জানি ল'ব বিচাৰিছোঁ মোৰ নাম হৈছে ৰেখা মোৰ অসমীয়া ছোৱালী ৰেখা নামেৰে এটা ইউটিউব চেনেল আছে আচ্ছা তেনেকৈ ইউটিউব আছে ফেচবুকত নাই ফেচবুকতো আছে বাৰু একেই নামতে ইনষ্টাটো আছে ঠিক আছে মই নজনা কাৰণে বেয়া নাপাবা মানে সুধি লৈছোঁ আৰু দেই ঠিক আছে একদম ধন্যবাদ থাকিল ঠিক আছে আৰু এওঁলোকো আহিছে বিভিন্ন প্ৰান্তৰ পৰা আৰু এগৰাকী দেখিছোঁ এইফালে ভণ্টি হ'ব চাগে তোমাৰ নামটো অকণমান জানিব বিচাৰিছোঁ মই পাৰ্থনা সোণোৱাল ইনষ্টাগ্ৰামৰ পৰা আহিছোঁ মই ফেচবুকো চলাওঁ বাট ইউটিউব মোৰ নাই বাৰু বাকী ইয়াতে সকলোকে লগ পাই ভাল লাগিলে জনা নাছিলোঁ ফাৰ্ষ্টতে কি আছিল কি নাই এতিয়া দেখি মানে পুৰা কনচেপ্টটো ক্লিয়াৰ হৈ গ'ল যে কি হৈ আছে বা এওঁলোকে কি কামত ইমান সহযোগ কৰি আছে সেই বিষয়ে আৰু বাকী ভিডিঅ'টো সকলোৱে পাব ঠিক আছে একদম ধন্যবাদ থাকিল ঠিক আছে ভাল বাৰু আৰু এইফালে হৈ গ'ল নেহাক বাৰু প্ৰায় আপোনালোকে আমাৰ ভিডিঅ'ত দেখিয়ে থাকে আৰু এইফালে হৈ গ'ল জুনো আহিছে আৰু এইফালেতো বাকী দেখালোৱে আৰু আহিছে এইফালে এজন দাদা আছে দাদাৰ পৰা আমি অকণমান জানিব বিচাৰিছোঁ এইফালে অকণমান ঘূৰি লওঁ বেলিটো এইফালে আহি যাব তেতিয়া হয় আপোনাৰ পৰা অকণমান জানিব বিচাৰিছোঁ আপোনাৰ চিনাকিটো অকণমান জানি লওঁ মোৰ নাম শ্ৰী অনিল বৰা মোৰ ঘৰ বৰ্তমান দুলীয়াজানতে আজি ডিম হাউচ কনষ্ট্ৰাকশ্যনৰ যিমান ৰ মেটেৰিয়েল ইয়াত প্ৰয়োজন হয় ইটা বালি চিমেণ্ট ৰডৰ পৰা সকলোখিনি যোগান ময়ে ধৰি আছোঁ আৰু তেখেতক যিমান পাৰোঁ সহায় কৰি আগুৱাই যাবলৈ সক্ষম হৈছোঁ আৰু লগতে তেখেতক লগত জড়িত হৈ ৩-৪ জেগাত দুলীয়াজানত কাম চলি আছে গোটেই জেগাত মই যিমানখিনি পাওঁ ৰ মেটেৰিয়েল দি সহায় কৰি আগুৱাই নি আছোঁ আপোনাৰ নামটো আকৌ জানিব পাৰিম নেকি মোৰ নাম শ্ৰী অনিল বৰা হয় ভাবিছোঁ যে অসমীয়া এজন ব্যক্তিয়ে অসমীয়া এজনক যে ছাপোৰ্ট কৰিছে আগতে আমি কথা এষাৰ শুনিছিলোঁ নহয় যে মাৰোৱাৰী এজনক কেতিয়াও দুখীয়া হ'ব নিদিয়ে যিমান অসুবিধাত থাকিলে ইজনে ইজনক সহায় কৰে ঠিক তেনেকৈ আমি অসমীয়াবিলাকো ইজনে ইজনক আমি সহায় কৰিব লাগিব আৰু যি ধৰণে এতিয়া এই দাদাই এতিয়া ধৰক আমাক ৰূপম দাক সহায় কৰি দিছে ইটো সিটো কামত যে এজন অসমীয়াই ইজন অসমীয়াক আমি সহায় কৰিব লাগিব আৰু তেতিয়াহে আমি আগবাঢ়ি যাব পাৰিম নহ'লে বহু ব্যক্তিয়ে কয় নহয় অসমীয়া জাতিটো কেঁকুৰা বুলি মানে ইজনে ইজনক উঠিবলৈ নিদিয়ে টানি তললৈ পেলাই দিয়ে বুলি কয় যে সেইবিলাক স্বভাৱ আমি এতিয়া এৰিব লাগিব আগতে কি আছিলে নাই আমি সেইবিলাক কথা নাজানো কিন্তু এতিয়াৰ পৰা আমি ইজনে সিজনক আমি কি ধৰণে ছাপোৰ্ট কৰি ওপৰলৈ উঠাই দিব পাৰোঁ সেইবিলাক কথা চিন্তা কৰিব লাগিব অশেষ ধন্যবাদ থাকিল দাদা লগতে মই আৰু এটা কথা আপোনালোকক জনাই থওঁ যে মোৰ দুটা জেগাত ৰ মেটেৰিয়েল থোৱা গোদাম আছে এটা হৈছে কমলাবাৰী এটা হৈছে ডাকহোমৰ কিনাৰত হিৰো হোণ্ডা কোম্পানী যিটো মটৰচাইকেল ডিলাৰ ফ্ৰণ্টত দুলীয়াজানতে সেই দুই জেগাতে মোৰ ৰ মেটেৰিয়েল থাকে শিল বালি ইটা লগতে চেনচিংগেলৰ পৰা আদি কৰি গোটেইখিনি বস্তু থাকে মোৰ লগৰ বন্ধু এজন হাৰ্ডৱেৰ দোকান আছে সেইজনৰ পৰা মই হাৰ্ডৱেৰ কিনি লওঁ আৰু ৰ মেটেৰিয়েল যিখিনি
ইয়াত লোকেলত লাগে ইটা বালি শিলৰ পৰা সকলোবিলাক মানুহৰ আগত মই ছাপ্লাই দি সহায় কৰি আছো আৰু লগতে ডিম হাউচ কনষ্ট্ৰাকশ্যনতো এইখিনি বস্তু দি সহায় কৰি আগুৱাই নি আছো। খুব বেছি ধন্যবাদ থাকিল আৰু এই আপোনাক ধন্যবাদ জনালো আৰু আমি এই ধৰণে আপোনালোকক মই যি ধৰণে ক'লো যে অসমীয়াক এতিয়া সহায় কৰিব লাগিব, নহ'লে কিন্তু আমাৰ অসমীয়া জাতিটো কিন্তু ওপৰলৈ উঠি যাব নোৱাৰিব। আৰু অৱশেষত এতিয়া গোটেই কনষ্ট্ৰাকশ্যন মই চাইটটো আপোনালোকক দেখাই দিলো আৰু মোৰ লগত আছে এতিয়া প্ৰণৱ। কেনেকুৱা ভাল? একদম ভাল মজা ন? ধন্যবাদ ধন্যবাদ। 2 নম্বৰ অনুষ্ঠান তোলে তেওঁক নিমন্ত্ৰণ জনালো, আহিলে আগৰ ভিডিঅ'টোৰ পৰা ৰাইজে সঁহাৰি জনাইছে, সেইকাৰণে আপোনালোকে আকৌ ইয়ালৈ আহিব পাৰিছে বুলি ক'ব লাগিব। কেনেকুৱা পাইছে আজি আমাৰ কামখিনি দেখি? কাম মই ধৰা যেতিয়া আজি সেই 7-8 মাহৰ আগত যেতিয়া এবাৰ আহিছিলো তেতিয়া যিটো জাষ্ট এটা ষ্টাৰ্টিং পইণ্ট হৈছিল ন, আজি সেই তেতিয়া 100 মানে লেবাৰ আছে বুলি কৈছিলে আৰু এতিয়া আজি 1000 বুলি কৈ দিলে যে শুনি বহুত বেছি ভাল লাগিলে। আৰু এই ধৰণে যে আমাৰ অসমীয়া ব্যক্তিবিলাক যে আগবাঢ়ি গৈছে নহয়, মানে মোৰ মনটো আমি অসমীয়াত যে কওঁ যে জল লাগিছে বুলি, মানে খুব বেছি ভাল লাগিছে, খুব হেঁপাহ। মানে আচলতে অচকে যেনেকে অলপ অসমীয়াগিৰি দেখুওৱা বা ব্যৱসায়িক ক্ষেত্ৰত বা প্ৰেৰণামূলক ভিডিঅ' বনাই থাকে, তো ময়ো আমাৰ জীৱন ৰঙে যিসকলে চাই মই তেনেকুৱা ধৰণৰ বনাওঁ। গতিকে আমি যেতিয়া এনেকুৱা অসমীয়া ল'ৰাই কিবা এটা কৰে ন, মানে অকল আমি ভিডিঅ'টো তেওঁ মাতিছে কাৰণে আমাক কিবা এটা বাটখোজ দিছে বুলি আমি কৈছোঁ এইটো নহয়। মানে অসমীয়া যুৱকে যিকোনো কাম কৰিলে আমাৰ মনটো একদম উৎফুল্লিত হৈ উঠে আৰু ছাপোৰ্ট কৰিবলৈ মন যায়। গতিকে অকল ইয়াত যেনেকে তেওঁলোকে ইমানখিনি যুৱকে একত্ৰিত হৈ আগবাঢ়ি গৈছে আৰু অন্য বহুত দিশ আছে, আপুনিও দেখাই থাকে ময়ো দেখাই থাকো, তেনেকুৱা দিশবিলাকত অসমীয়া যুৱকসকল আগবাঢ়ি যাওক। আচলতে চাকৰিৰ পাছতো আপোনালোকে দৌৰক, দৌৰাৰ মাজতে যিখিনি সময় পায় সেই সময়খিনিত সৰু সুৰা কৰ্মবিলাক আপোনালোকে কৰক, মানে আচলতে স্বাধীনভাৱে জীয়াই থাকিবলৈ। অহাৰ কাৰণে থেংক ইউ। ধন্যবাদ নিশ্চয়। মাইক তুলি লৈছো। আৰু আজি যিহেতু ধৰক এওঁলোকে আজি দুলীয়াজানত তেওঁলোকৰ যিটো মেইন হেড অফিচটো তেওঁলোকে আজি দুলীয়াজানত অপেনিং কৰিছে। ইয়াৰে অকণমান পৰিৱেশ মই আপোনালোকক বেকগ্ৰাউণ্ডৰ স্ক্ৰীণত আপোনালোকক দেখুৱাই আছো। এই পৰিৱেশটো আপোনালোকে চাওক আৰু স্ক্ৰীণত আপোনালোকে যিটো নাম্বাৰ দেখি আছে সেই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰি পেলাই যদিহে আপোনালোকে আপোনাৰ সপোনৰ ঘৰখন যদি আপোনালোকে তৈয়াৰ কৰিব যদি বিচাৰিছে, আপোনালোকে ড্ৰিম হাউচ কনষ্ট্ৰাকশ্যনৰ লগত আপোনালোকে জড়িত হ'ব পাৰে। আৰু যদিহে কোনোবা ব্যক্তিয়ে যদি ইয়াত মানে কাম যদি বিচাৰিছে, আপোনালোকে বিভিন্ন ধৰণৰ কাম থাকে এটা ঘৰ নিৰ্মাণ কৰোঁতে, সকলোবিলাক কামৰ যদি কিবা যদি আপোনাৰ যদি অংশ যদি তাত থাকে, তেওঁলোকেও সুখী হ'ব আৰু আপুনিও 2 পইচা পাই আপোনাৰ ঘৰ পৰিয়ালটো আপোনালোকে চলাব পাৰিব। এই ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে জনাবৰ কাৰণে নাপাহৰিব। ভিডিঅ'টো আৰু বহুত বেছি দীঘল কৰি নাথাকো, ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিছো। অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টো পাই বিদায় ল'লো। ধন্যবাদ থাকিল। জয় আই অসম।